নতুন এটা ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'ত PM সূৰ্যঘৰ মুখ বিজুলী যোজনাৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে কিদৰে ফ্ৰী বিজুলী লাভ কৰিব। 300 ইউনিটলৈকে আপোনালোকে ফ্ৰী বিজুলী লাভ কৰিব যদি আপোনালোকে এই স্কিমটোত আবেদন কৰে। আৰু এই স্কিমটোত আবেদন কৰিলে আপোনালোকে ঘৰত সোলাৰ প্লেট লগাব পাৰিব। সেই সোলাৰ প্লেট লগাবৰ বাবে আপোনালোকক চৰকাৰৰ ফালৰ পৰা সাবসিডিও প্ৰদান কৰা হ'ব। আজি এই ভিডিঅ'ত সেইখিনি কথাই আলোচনা কৰিম। আপোনালোকে কিদৰে অনলাইন যোগে ঘৰতে বহি মোবাইল বা ল্যাপটপৰ জৰিয়তে আবেদন কৰিব পাৰিব। গোটেইখিনি প্ৰসেছ ডিটেইলছত দেখুৱাই দিম। প্ৰথমতে আপোনালোকে দেখিছে সাবসিডি ষ্ট্ৰাকচাৰত গৈ পেলাই আপোনালোকে কিদৰে সাবসিডি লাভ কৰিব, কিমান সাবসিডি লাভ কৰিব সেইখিনি আপোনালোকে চাই ল'ব পাৰে। ডেসক্ৰিপচনত মই ডাইৰেক্ট লিংকটো দি ৰাখিছোঁ। আপোনালোকে সেই লিংকত গৈ পেলাই সাবসিডিৰ লিষ্টখন আপোনালোকে চাই ল'ব পাৰে। ইয়াত গোটেইখিনি দি থোৱা হৈছে। আপোনালোকে দেখিছে আপোনালোকৰ গোটেইখিনি ইয়াত প্ৰথমতে দি থোৱা হৈছে। আপোনালোকে যদি 2 কিলোৱাটৰ ভিতৰত যদি আপোনালোকে কৰে তেতিয়া 30,000 পৰ্যন্ত আপোনালোকে সাবসিডি লাভ কৰিব। 3 কিলোৱাটৰ ভিতৰত যদি আপোনালোকৰ ইলেক্ট্ৰিচিটি বিল কনজিউম কৰে তেতিয়া আপোনালোকে 18,000 লৈকে আপোনালোকে সাবসিডি লাভ কৰিব। এতিয়া আপোনালোকে আবেদন কিদৰে কৰিব চাওক। প্ৰথমতে ডেসক্ৰিপচনত দিয়া লিংকটো ওপেন কৰক, নহলে যিকোনো এটা ব্ৰাউজাৰত আপোনালোকে pmsuryaghar.gov.in বুলি আপোনালোকে সাৰ্চ কৰিব। তাৰ পাছত প্ৰথমতে যেটো আছে দেখিছে কুইক লিংকত গৈ পেলাই আপোনালোকে এপ্লাই ফৰ ৰুফটপ সোলাৰ যেটো অপচন দিয়া আছে সেই অপচনটোত আপোনালোকে ডাইৰেক্ট ক্লিক কৰিব। মই ডাইৰেক্ট ৰেজিষ্ট্ৰেচন কৰা লিংকটো ডেসক্ৰিপচনত দি ৰাখিছোঁ। আপোনালোকে ডেসক্ৰিপচনত দিয়া লিংকটোত গৈ পেলাই আপোনালোকে ডাইৰেক্ট গৈ ৰেজিষ্ট্ৰেচনটো কৰিব পাৰিব। প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব। তাৰ পাছত আপোনালোকে লগইন কৰি পেলাই ফৰ্মখন ফিল আপ কৰিব লাগিব। ৰেজিষ্ট্ৰেচনৰ ষ্টেপকেইটা আপোনাৰ সাইডত দি দিয়া হৈছে, আপোনালোকে চাই ল'ব পাৰিব। প্ৰথমতে ষ্টেট সিলেক্ট কৰিব লাগিব, ডিস্ট্ৰিক্ট, তাৰ পিছত আপোনালোকৰ ইলেক্ট্ৰিচিটি ডিস্ট্ৰিবিউশন কোম্পানীটো সিলেক্ট কৰিব লাগিব। এইখিনি আপোনালোকে সিলেক্ট কৰিব লাগিব। আপোনালোকৰ ঘৰত ইলেক্ট্ৰিচিটি কানেকশ্যন থাকিব লাগিব। যেহেতু কনজিউমাৰ নাম্বাৰটো ইয়াত দিবলৈ আহিছে সেইবাবে আপোনালোকৰ ঘৰত ইলেক্ট্ৰিচিটি থকাটো আপোনালোকৰ বাধ্যতামূলক। যদি আপোনালোকৰ ঘৰত কাৰেণ্ট নাই বা ইলেক্ট্ৰিচিটি নাই তেনেহ'লে আপোনালোকে আবেদন কৰিব নোৱাৰিব। প্ৰথমতে ৰেজিষ্ট্ৰেচন দিছে, আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব। ষ্টেটটো আপোনালোকে সিলেক্ট কৰি ল'ব, আপোনালোকে যোনখন ষ্টেটৰ পৰা বিলং কৰে। তাৰপিছত ডিস্ট্ৰিক্টটো আপোনালোকে সিলেক্ট কৰি ল'ব। মই যোৰহাটটো সিলেক্ট কৰি লৈছোঁ। তাৰপিছত ইলেক্ট্ৰিচিটি ডিস্ট্ৰিবিউশন কোম্পানী দেখিছে আপোনালোকে, যিহেতু অসমৰ এটাই আছে আসাম পাৱাৰ ডিস্ট্ৰিবিউশন কোম্পানী লিমিটেড, APDCL বুলি যিটো কোৱা হয়, সেইটো আপোনালোকৰ আহি যাব অপচনত সিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ কনজিউমাৰ একাউণ্ট নাম্বাৰ, যিটো আপোনালোকৰ কাৰেণ্টৰ বিলত কনজিউমাৰ নাম্বাৰ থাকে, আপোনালোকে সেই কনজিউমাৰ নাম্বাৰটো ইয়াত ফিল আপ কৰিব লাগিব। যদি আপোনালোকে কনজিউমাৰ নাম্বাৰটো নাজানে তেনেহ'লে কিদৰে আপোনালোকে উলিয়াব পাৰিব সেইটোৰ ওপৰত মই ডিটেইলছত ভিডিঅ' বনাই দিম। যদি আপোনালোকক লাগে তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব, তেতিয়া মই আপোনালোকক সেইখিনি দেখুৱাই দিম আপোনালোকে কনজিউমাৰ আইডিটো কেনেকৈ লাভ কৰিব। তাৰপিছত এতিয়া আপোনালোকে বিলখনত যদি আছে আপোনালোকৰ পুৰণা বিলখনতো পাই যাব। আপোনালোকে কনজিউমাৰ নাম্বাৰটো ফিল আপ কৰি ছাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকৰ দেখিছে ৰেজিষ্টাৰ থকা বিলখন যাৰ নামত আছে তেওঁৰ নামটো ইয়াত শ্ব' কৰিব। সম্পূৰ্ণ নামটো শ্ব' নকৰে, এটা লেটাৰৰ পাছত ষ্টাৰ থাকিব। আপোনালোকৰ ঠিক তেনেদৰে আপোনাৰ নামটো শ্ব' কৰিব। তাৰপিছত প্ৰচিড অপশ্যনটোত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ মোবাইল নাম্বাৰ এটা ফিল আপ কৰিবলৈ আহিব। যিহেতু মোবাইল নাম্বাৰটোত OTP যাব, আপোনালোকে এটা ভেলিড মোবাইল নাম্বাৰ ইয়াত ফিল আপ কৰিব। প্ৰথমতে মোবাইল নাম্বাৰ ফিল আপ কৰিব। তাৰপিছত আপোনালোকে সেন্ড মোবাইল OTP কৰিব লাগিব। মই প্ৰথমতে মোবাইল নাম্বাৰটো ফিল আপ কৰি লৈছোঁ। তাৰপিছত ক্লিক টু সেন্ড মোবাইল OTP ইন SMS আপোনালোকে দেখিছে সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। সেই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে যিটো মোবাইল নাম্বাৰ ফিল আপ কৰিছে দেখিছে মেছেজ হেজ বিন সেন্ড। আপোনালোকৰ যিটো মোবাইল নাম্বাৰ আপুনি ফিল আপ কৰিছে সেই মোবাইল নাম্বাৰটোত এটা OTP সেন্ড কৰা হ'ব। OTPটো আপোনালোকে ইয়াত শুদ্ধকৈ ফিল আপ কৰি দিব। তাৰপিছত ইমেইল আইডিটো ফিল আপ কৰিব লাগিব। অপশ্যনেল হয়, যদি আপোনালোকৰ ইমেইল আইডি আছে তেনেহ'লে আপোনালোকে ফিল আপ কৰি দিব। যদি নাই আপোনালোকে ফিল আপ নকৰিলেও হ'ব। এইটো দেখিছে আপোনালোকে OTP ফিল আপ কৰিলে। তাৰপিছত আপোনাৰ যিটো ইমেইল আইডি আছে ইমেইল আইডিটো আপোনালোকে ফিল আপ কৰি দিব। তাৰপিছত আপোনালোকে যিটো কেপচাৰ কোড আছে কেপচাৰ কোডটো আপোনালোকে শুদ্ধকৈ ফিল আপ কৰিব। দেখিছে কেপচাৰটো ফিল আপ কৰাৰ পাছত আপোনালোকে ছাবমিট অপশ্যনটোত ক্লিক কৰাৰ পাছত OK অপশ্যনটোত ক্লিক কৰি দিব। অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পাছত দেখিছে ইউ হেভ সাকসেসফুলি সাবমিটেড ৰেজিষ্ট্ৰেচন ডিটেইলছ। আপোনাৰ দেখিছে ৰেজিষ্ট্ৰেচনটো মোৰ সাকসেসফুলি সাবমিট হৈ গৈছে। এতিয়া মই লগইন কৰিব লাগিব। তাৰপিছত আপোনালোকৰ যেতিয়াই এনেকৈ আপোনালোকৰ সাকসেসফুলি মেছেজটো আহি যাব, তাৰপিছত আপোনালোকে লগইন অপশ্যন যিটো আছে লগইন অপশ্যনত আপোনালোকে ক্লিক কৰিব। লগইন অপশ্যনত ক্লিক কৰাৰ পাছত আপুনি যিটো মোবাইল নাম্বাৰ দিছিলে ৰেজিষ্টাৰ কৰোঁতে যিটো মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰটো দি পেলাই আপোনালোকে লগইন কৰিব লাগিব। মোবাইল নাম্বাৰটো ফিল আপ কৰিলে কেপচাৰটো ফিল আপ কৰিব। আপোনালোকে যিটো কেপচাৰ দিয়া আছে সেম টু সেম আপোনালোকে তেনেদৰে ফিল আপ কৰিব। যদি ধৰিব নোৱাৰে তেনেহ'লে জেনেৰেট এ নিউ ইমেজ আপোনালোকে তাত ক্লিক কৰি পেলাই নিউ কেপচাৰ এটা আপোনালোকে ক্ৰিয়েট কৰি ল'ব। তাৰপিছত আপোনালোকে নেক্সট অপশ্যনটোত ক্লিক কৰিব। অলপ সময় লোডিং হ'ব, ছাৰ্ভাৰটো প্ৰায় আপোনালোকৰ ডাউন থাকে, সেইবাবে আপোনালোকে অলপ সময় ৱেইট কৰিব। তাৰপাছত আপোনালোকৰ এইদৰে দেখিছে মোৰ মোবাইলত এটা OTP সেন্ড কৰা হৈছে। OTPটো ফিল আপ কৰিব লাগিব শুদ্ধকৈ। ইয়াত আপোনালোকে OTPটো শুদ্ধকৈ ফিল আপ কৰি দিব। OTPটো শুদ্ধকৈ ফিল আপ কৰি হোৱাৰ পাছত আপোনালোকৰ লগইন অপশ্যন যিটো দিয়া হৈছে লগইন অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। পুনৰ অলপ সময় ৱেইট কৰিব। আপোনালোকৰ পেজটো লোডিং হৈছে দেখিছে। অলপ সময় ৱেইট কৰি দিয়াৰ পাছতে আপোনালোকৰ এইদৰে আহি যাব এপ্লাই ফৰ ৰুফটপ সোলাৰ। আপোনালোকে দেখিবলৈ পাইছে ডিয়াৰ এপ্লিকেণ্ট, ইয়াত আপোনালোকৰ এটা মেছেজ লিখা হৈছে। তাৰপাছত আপোনালোকে যিটো প্ৰচিড অপশ্যন দিয়া হৈছে তলত প্ৰচিড অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। দেখিছে আপোনালোকে প্ৰচিড অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব।
প্ৰচিড অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এপ্লিকেশ্যন দেখিছে এপ্লিকেশ্যন ফৰ্মখন খোল খাই যাব এপ্লাই ফৰ ছ'লাৰ ৰুফটপ ছ'লাৰ ইনষ্টলেশ্যন আপোনালোকৰ দেখিছে সম্পূৰ্ণ এপ্লিকেশ্যন ফৰ্মখন খোল খাই যাব তিনিটা ষ্টেপত আপোনালোকে আবেদনটো কৰিব লাগিব এতিয়া ডিটেইলছ অফ এপ্লিকেণ্টত আপোনালোকৰ ডাটাখিনি শ্ব' কৰিব তাত আপোনালোকৰ নামটো শ্ব' কৰিব নেম এজ পাৰ ইলেক্ট্ৰিচিটি বিলত আপোনাৰ নামটো যিদৰে আছে ঠিক তেনেদৰে আপোনাৰ নামটো শ্ব' কৰিব কেটেগৰী অফ এপ্লিকেণ্টৰ আপোনালোকে কাষ্টটো চিলেক্ট কৰি ল'ব লাগিব এড্ৰেছটো আপোনালোকৰ আহিয়ে যাব তাৰপাছত আপোনালোকে এড্ৰেছ লাইন 2 তাৰপাছত চিটিটো ফিল আপ কৰিব এড্ৰেছ লাইন 2 টো ফিল আপ নকৰিলেও হ'ব যিহেতু ষ্টাৰ মাৰ্ক নাই যি সময়ত ৰেড ষ্টাৰ মাৰ্ক দিয়া হৈছে সেইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব তাৰপাছত পিন কোডটো আপোনালোকে ফিল আপ কৰিব যদি আপোনালোকে CSC চেণ্টাৰৰ পৰা কৰিছে বা আপোনালোকৰ আবেদন কৰোঁতে যদি CSC চেণ্টাৰৰ পৰা আপোনালোকে সহায় লৈছে তেনেহ'লে ইয়েছ কৰিব যদি নাই লোৱা তেতিয়া আপোনালোকে নো কৰিব যদি ইয়েছ কৰে তেতিয়া আপোনালোকে CSC যিটো ভেলি আইডি আছে ভেলি আইডিটো আপোনালোকে ফিল আপ কৰি দিব যদি আপোনালোকৰ CSC আইডি আছে তেনেহ'লে আপোনালোকে ইয়েছ কৰি পেলাই আপোনাৰ যিটো CSC আইডি আছে CSC আইডিটো আপোনালোকে ফিল আপ কৰি দিব এইদৰে প্ৰথম আপোনালোকৰ ডিটেইলছ অফ এপ্লিকেণ্টখিনি আপোনালোকে ফিল আপ কৰিব লাগিব তাৰপাছত আপোনালোকে ইলেক্ট্ৰিচিটি ডিষ্ট্ৰিবিউশ্যন কোম্পানী ডিটেইলছ অৰ্থাৎ আপোনালোকৰ APDCLৰ ডিটেইলছখিনি আপোনালোকে ফিল আপ কৰিব লাগিব আপোনালোকৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী আপোনালোকৰ কোনটো হয় ডিভিজন নেমটো আপোনালোকে ফিল আপ কৰিব লাগিব আপোনালোকৰ APDCLৰ ডিভিজন যিটো পৰে আপোনালোকে সেইটো প্ৰথমতে চিলেক্ট কৰি ল'ব ডিভিজনটো ফিল আপ কৰাৰ পাছত আপোনালোকে সাব ডিভিজনটো আপোনালোকে ফিল আপ কৰিব লাগিব আপোনাৰ সাব ডিভিজন যিটো পৰে সেইটো ফিল আপ কৰিব লাগিব সেইটো ফিল আপ নকৰিলেও কোনো কথা নাই যদি আপোনালোকে নাজানে তেতিয়া ফিল আপ কৰাৰ কোনো প্ৰয়োজন নাই দেখিছে এইখিনি আপোনালোকৰ কনজিউমাৰ নাম্বাৰ এইখিনি শ্ব' কৰিব মোবাইল নাম্বাৰ ইমেইল আইডি এইখিনি শ্ব' কৰিব কেটেগৰীত আপোনালোকে ৰেচিডেঞ্চিয়েলটো চিলেক্ট কৰিব তাৰপাছত ইয়াত দেখিছে আপোনালোকে ইয়াত আপোনালোকৰ সোধা হৈছে তাৰপাছত ইয়াত দিয়া হৈছে দেখিছে প্ৰপ'জ ছ'লাৰ প্লেট কেপাচিটিটো আপোনালোকৰ কিমান কিলোৱাটৰ হ'ব সেইটো আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব তাৰপাছত আপোনালোকে লোকেশ্যনটো ইয়াত চিলেক্ট কৰিব লাগিব আপোনাৰ মেপত যিটো লোকেশ্যন দিয়া হৈছে সেই আপোনালোকৰ গাঁওখনৰ লোকেশ্যনটো আপোনাৰ অঞ্চলৰ লোকেশ্যনটো আপোনালোকে মেপৰ পৰা চিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পাছত আপোনালোকৰ যেটো 7 নেক্সট আছে 7 নেক্সট অপচনটোত ক্লিক কৰিব তাৰ পাছত আপোনালোকৰ সেকেন্ড পেজটোলে গুচি যাব অলপ সময় আপোনালোকৰ লোডিং হ'ব স্টেপ 2 লে মোক গুচি গৈছে দেখিছে ইয়াত আপোনালোকে এটা ডকুমেন্ট আপলোড কৰিব লাগিব ডকুমেন্টত আপোনালোকে ইলেক্ট্ৰিচিটি বিল তাৰ পাছত আপোনালোকক কোৱা হৈছে এনি ফ্ৰম লাষ্ট 6 মান্থ আপোনালোকৰ লাষ্ট 6 মান্থৰ যিকোনো এখন ইলেক্ট্ৰিচিটি বিল আপোনালোকে আপলোড কৰিব লাগিব তে ইলেক্ট্ৰিচিটি বিলৰ আপোনালোকে PDF ফৰমেটটো কিদৰে ডাউনলোড কৰিব সক প্ৰথমতে আপোনালোকে APDCL যেটো আপোনালোকৰ APDCL বুলি আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত আপোনালোকে সাৰ্চ কৰিব যেহেতু আজিকালি বিলসমূহ ধৰিব নোৱাৰি হেবে আপোনালোকে বিলৰ PDF ডাউনলোড কৰি ল'ব পাৰিব বিলৰ PDF টো আপোনালোকে কিদৰে ডাউনলোড কৰিব সক APDCL ৰ ৱেবছাইটত যাব আপোনালোকে মই ডেসক্ৰিপচনৰ লিংকটো দি ৰাখিছো ডাইৰেক্ট আপোনালোকে সেই লিংকত গৈ ডাউনলোড কৰিব পাৰিব আপোনালোকৰ বিলখন তাৰপিছত আপোনালোকৰ APDCL ৰ যেটো অফিচিয়েল ৱেবছাইট এটো খোল খাব আপোনালোকে অপচনটো দেখিবলৈ পাইছে ভিউ ইলেক্ট্ৰিচিটি বিল অপচনটোত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ডাউনলোড কৰা অপচনটো আহি যাব প্ৰথমতে ভিউ ইলেক্ট্ৰিচিটি বিল অপচনটো আপোনালোকে ক্লিক কৰিব ডাইৰেক্ট লিংকটো মই ডেসক্ৰিপচনত দি ৰাখিছো আপোনালোকৰ সুবিধাৰ্থে ডাইৰেক্ট আপোনালোকে ডেসক্ৰিপচনত দিয়া লিংকটোত গৈ প্লাই আপোনালোকে ডাইৰেক্ট PDF টো ডাউনলোড কৰি ল'ব পাৰিব ভিউ ইলেক্ট্ৰিচিটি বিল অপচনটোত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকৰ দেখিছে কনজিউমাৰ নাম্বাৰ আপোনাৰ যেটো কনজিউমাৰ নাম্বাৰ আছে সেই কনজিউমাৰ নাম্বাৰটো ইয়াত ফিল আপ কৰিব আপোনালোকে পুৰণা এখন বিল চাই ল'ব সেই বিলখনৰ ওপৰতে আপোনালোকৰ যেটো কনজিউমাৰ নাম্বাৰ আছে কনজিউমাৰ নাম্বাৰটো আপোনালোকৰ দিয়া থাকিব দিছে 189 আপোনালোকৰ ঠিক তেনেদৰে দিয়া থাকিব কনজিউমাৰ নাম্বাৰটো ফিল আপ কৰাৰ পাছত আপোনালোকে যেটো সাৰ্চ বাৰ আছে সাৰ্চ বাৰটোত আপোনালোকে ক্লিক কৰিব অলপ সময় ওয়েট কৰাৰ পাছত আপোনাৰ যেটো ৰেজিষ্টাৰ মোবাইল নম্বৰ অৰ্থাৎ আপোনালোকৰ ইলেক্ট্ৰিচিটি বিলৰ লগত আপোনাৰ যেটো মোবাইল নম্বৰ লিংক হৈ আছে সেই মোবাইল নম্বৰটোত এটা OTP সেন্ড কৰা হ'ব OTP টো আপোনালোকে ইয়াত শুদ্ধকৈ ফিল আপ কৰিব যদি আপোনালোকে ৰেজিষ্টাৰ মোবাইল নম্বৰটো নাই তেনেহলে মোবাইল নম্বৰটো কেনেকৈ আপডেট কৰিব পাৰে হেতু ওপৰত মই লাগিলে ডিটেইলছত ভিডিও বনাই দিম যদি আপোনালোকে কমেন্ট কৰে যদি আপোনালোকৰ মোবাইল নম্বৰ আপডেট কৰিবলগীয়া আছে তেনেহলে আপোনালোকে কমেন্ট কৰিব মই আপোনালোকক ডিটেইলছত এটা ভিডিও বনাই দিম তাৰ পাছত আপোনালোকে OTP টো ফিল আপ কৰিব OTP টো ফিল আপ কৰি আপোনালোকে ভেৰিফাই অপচনটোত ক্লিক কৰিব ভেৰিফাই অপচনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ লাষ্ট মন্থৰ যিখন বিল আছে সেই বিলখন আপোনালোকে ইয়াত শো কৰিব দিছে মোৰ বিল নাম্বাৰ শো কৰিছে বিল ডেট তাৰ ডিউ ডেট তাৰ পাছত বিল এমাউন্ট তাৰ পাছত দিছে নেট বিল এমাউন্ট এই গুটিখিনি আপোনালোকৰ শো কৰিব এই বিলখন আপোনালোকে ডাউনলোড অপচনটোত গৈ পেলাই PDF অপচন যেটো আছে তাত গৈ পেলাই আপোনালোকে সম্পূৰ্ণ ইলেক্ট্ৰিচিটি বিলখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব এই দৰে সহজতে এই মোৰ বিলখন ডাউনলোড হৈ গৈছে PDF টো এখন আপোনালোকে সেভ কৰি ৰাখিব আপোনালোকে মোবাইলতো পাৰিব মই ল্যাপটপৰ স্ক্ৰিনত দেখাই দিছো যদি আপোনালোকে মোবাইলত কৰিম বুলি ভাবে সেম প্ৰসেছটো আপোনালোকে ক্ৰোম ব্ৰাউজাৰত আপোনালোকে কৰিব পাৰিব এই বিলখন মই এতিয়া আপলোড কৰিম কিদৰে আপলোড কৰিম সক মই প্ৰথমতে PDF টো সেভ কৰি লৈছো তাৰ পাছত মই পুনৰ আপোনালোকৰ যেটো এপ্লাই কৰা ৱেবছাইট তালে যাম ইয়াত মই এতিয়া দিছে চুজ ফাইল অপচনত গৈ পেলাই আপোনালোকে PDF টো সিলেক্ট কৰি বা আপোনালোকে JPG ফৰমেটতো পাৰিব JPG ফৰমেট বা PDF ফৰমেটত আপোনালোকে 500 KB ভিতৰত হ'ব লাগিব আপোনালোকৰ ফাইলটো আপোনালোকে ইয়াত আপলোড কৰি দিব আপলোড অপচনটোত ক্লিক কৰি দিব তাৰ পাছত ফাইলটো সিলেক্ট কৰাৰ পাছত
আপলোড হৈ যোৱাৰ পাছতে আপোনালোকৰ ফাইনেল ছাবমিশ্যনৰ আপোনালোকৰ অপশ্যনটো আহি যাব দেখিছে মোৰ বিলখন আপলোড হৈছে অলপ সময় আপোনালোকে ৱেইট কৰি দিব আপলোড হওঁতে অলপ টাইম লাগে যিহেতু ছাৰ্ভাৰটো বহুত ডাউন আছে সেইবাবে আপোনালোকে অলপ সময় ৱেইট কৰিব তাৰপাছতে আপোনালোকক শ্ব' কৰিব দিছে ছাকচেছফুলি আপলোড আপোনালোকৰ এইদৰে আপলোড হৈ যাব তাৰপাছত আপোনালোকে যিটো ফাইনেল ছাবমিট আছে ফাইনেল ছাবমিশ্যন অপশ্যনটোত আপোনালোকে ক্লিক কৰি অ'কে কৰি দিব অ'কে কৰি দিয়াৰ লগে লগে দেখিছে কেতিয়াবা ছাৰ্ভাৰটো ডাউন থাকিলে আপোনালোকৰ এৰৰ আহে তেতিয়া আপোনালোকে পেজটো পুনৰ ৰিফ্ৰেছ কৰি দিব অ'কে কৰি পেলাই পুনৰ আপোনালোকে ফাইনেল ছাবমিশ্যন কৰি দিব ছাৰ্ভাৰটো ডাউন থাকিলে আপোনালোকৰ এনেকৈ ট্ৰাই এগেইন বুলি আহিব পাৰে আপোনালোকে পেজটো কাটি নিদিব তেনেকৈ দুবাৰ তিনিবাৰমান আপোনালোকে ফাইনেল ছাবমিশ্যন কৰাৰ লগে লগে আপোনালোকৰ যিখন ফৰ্ম আছে ফৰ্মখন ফাইনেল ছাবমিট হৈ যাব দেখিছে মোৰ লোডিং হৈছে লোডিং হোৱাৰ পাছত দেখিছে মোৰ সম্পূৰ্ণ ফৰ্মখন ছাবমিট হৈ গৈছে দেখিছে মোৰ 3টা ষ্টেপ আপোনালোকৰ মোৰ কমপ্লিট হৈ গৈছে এতিয়া মই যদি আপোনালোকৰ ভুল হয় তেতিয়া আপোনালোকে এডিট সোলাৰ এপ্লিকেশ্যনত গৈ পেলাই আপোনালোকে এডিটো কৰিব পাৰিব তাৰপাছত আপোনালোকে ডাউনলোড ই টোকেন আৰু আপোনালোকে ডাউনলোড একনলেজমেণ্ট আপোনালোকে একনলেজমেণ্ট কপিটো ইয়াৰ পাছতে ডাউনলোড কৰি ল'ব পাৰিব দিছে এইদৰে আপোনালোকে অতি সহজতে ঘৰতে বহি আপোনালোকে 5 মিনিটতে সূৰ্যঘৰ মুখ বিজুলী যোজনাৰ আপোনালোকে আবেদন কৰিব পাৰিব যদি কিবা অনলাইন কৰোঁতে অসুবিধা পায় তেতিয়া কমেণ্ট কৰি জনাব ইয়াৰ পাছৰ ষ্টেপসমূহৰ বিষয়ে মই নেক্সট ভিডিঅ'ত মই দেখুৱাই দিম আপোনালোকক প্ৰথমতে এতিয়া এইদৰে আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই আবেদনটো কৰক যদি আবেদন কৰোঁতে কিবা অসুবিধা পায় তেতিয়া আপোনালোকে কমেণ্ট কৰি জনাব আমি যিমান পাৰোঁ আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম